Hi guys, তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এটছপাল ব্লগছ। তো গাইজ থাম্বনেল চাই হয়তো গমে পাইছে আপোনালোকে মানে মোক ধুনীয়াকৈ কমেণ্ট কৰি দিছিল স্ক্ৰীনত আহিছে চাব পাৰে BM বড়ো বুলি মানে 1000 ওয়াট বজাব পৰা আৰু লগতে 400 ওয়াট বজাব পৰা কি এম্প্লিফায়াৰ ললে ভাল হ'ব বুলি সুধিছিল ভাবিলো মানে মই ভিডিও এটা বনাই দিও বুলি তো পুৰা ডিটেইলছত কথা পাতিম দেখাম আপোনালোকক তো বলক চাই লওক আপোনালোকে তো চাই লওক তো গাইজ চাব পাৰে আপোনালোকে এটো হল আহুজাৰ SPX 1210 মডেল আৰু এই বক্সটো মই আপোনালোকৰ পুৰা ডিটেইলছত কৈছো চাব পাৰে পাৱাৰ পাব আপোনালোকে RMX 1000 ওয়াট আৰু প্ৰগ্ৰাম পাৱাৰ পাব আপোনালোকে 2000 ওয়াট আৰু ফ্ৰিকুৱেন্সি থাকিব 35 পৰা 20000 হাৰ্টছত লৈকে আৰু পাব আপোনালোকে 2A স্পিকাৰ হয় 15 ইঞ্চি স্পিকাৰ আৰু ইম্পিডেন্স হ'ব আপোনালোকৰ 4 ওহম আৰু ওয়েট থাকিব 69 কেজি 70 কেজি ধৰি লওক আপোনালোকে আৰু এতিয়া যদি মই বৰ্তমান প্ৰাইসটো ক'ব যাও আগতে 72 মানতে পাইছিল আগতে এতিয়া 75 পৰা 79 মান ধৰি লওক আপোনালোকে যেটো দাম বাঢ়িছিল আহুজাৰ আৰু আপোনালোকে এই বক্সটো লগত আপোনালোকে কি এম্প্লিফায়াৰ বজাব মানে 1000 ওয়াটৰ লগত আপোনালোকে কি এম্প্লিফায়াৰ বজালে ভাল হ'ব মই পুৰা ডিটেইলছত দেখাই আছো তো চাব পাৰে গাইস আপোনালোকে এটো হল আহুজাৰ Alexa 3200 এম্প্লিফায়াৰ আৰু এই এম্প্লিফায়াৰটো আপোনালোকে আহুজাৰ SPX 1210 টো ধুনীয়াকৈ চলাব পাৰিব আৰু এই এম্প্লিফায়াৰটো মই পাৱাৰ খিনি মই পুৰা ডিটেইলছত কৈছো তো চাব পাৰে আপোনালোকে পাৱাৰ পাব 8 ওহমছত 700 ওয়াট কৰি 4 ওহমছত পাব আপোনালোকে 1100 ওয়াট কৰি 2 ওহমছত পাব আপোনালোকে 1600 ওয়াট কৰি তো গম পালে আপোনালোকে আৰু ডাম্পিং থাকিব 400 ফ্ৰিকুৱেন্সি 20 পৰা 20000 হাৰ্টছত লাগি থাকিব ওয়েট আপোনালোকে 33 কেজি মান ধৰি লওক আৰু যিটো নেকি ব্ৰিজ মুড হয় 4 ওহমছত 32 ওয়াট পাব আৰু 8 ওহমছত পাব আপোনালোকে 2200 ওয়াট আৰু যদি মই এই এম্প্লিফায়াৰটো প্ৰাইস ক'ব যাও আপোনালোক এতিয়া বৰ্তমান 47-45 ৰ ভিতৰত আপোনালোকে পাই যাব তো যদি লাগে আপোনালোকে তেনেকৈ ল'ব পাৰে 1000 ওয়াট বজাবৰ কাৰণে এই এম্প্লিফায়াৰটো বেছ হয় আপোনালোকে লো বজাব পাৰিব আহুজাৰ SWX 810 তো গম পালে গাইছ আপোনালোকে আৰু এতিয়া দেখাইছো আহুজাৰ SRX 510 আৰু এই বক্সটোৰ আপোনালোক পাৱাৰ খিনি কৈছো তো চাব পাৰে 400 ওয়াট RMX পাৱাৰ হয় আৰু 800 ওয়াট প্ৰগ্ৰাম পাৱাৰ থাকিব আপোনালোকৰ আৰু 2A স্পিকাৰ হয় 15 ইঞ্চি ফ্ৰিকুৱেন্সি থাকিব 50 পৰা 20000 হাৰ্টছত লৈকে ভয়েস কল 2 ইঞ্চি SPL 101 dB পাব আপোনালোকে ইম্পিডেন্স 8 ওহমছৰ হয় কাৰণ স্পিকাৰ 16 ওহমছৰ হয় আৰু ওয়েট 50 কেজি হ'ব আৰু এই বক্সটো আপোনালোকৰ পৰিব টোটেল জোৰা আপোনালোকৰ পৰি যাব 43000 মানৰ আপোনালোকে পাই যাব এই আহুজাৰ SRX 510 আৰু এই বক্সটো লগত আপোনালোকে কি এম্প্লিফায়াৰ বজাব পাৰিব মই কৈছো ব্লগ ষ্টুডিও মাষ্টাৰ DJ সিৰিজ 1600 এম্প্লিফায়াৰটো ল'ব পাৰে আৰু নহলে আহুজাৰ Alexa 2000 এম্প্লিফায়াৰটো ল'ব পাৰে আৰু ষ্টুডিও মাষ্টাৰ DJ সিৰিজৰ এম্প্লিফায়াৰটো 8 ওহমছত আপোনালোকক দিব 350 ওয়াট আৰু Alexa 2000 টো 8 ওহমছত দিব আপোনালোকক 400 ওয়াট যিটো নেকি Alexa 2000 এম্প্লিফায়াৰৰ পাৱাৰটো বেছি দিব আপোনালোকে চলাই ভাল পাব কিন্তু বাজেট যদি প্ৰাইসটো মই ক'ব যাও আপোনালোকক ষ্টুডিও মাষ্টাৰ DJ সিৰিজৰ এম্প্লিফায়াৰটো আপোনালোকৰ 23000 মান টকাত পাই যাব মানে 23000 আৰু Alexa 2000 এম্প্লিফায়াৰটো আপোনালোকক পৰি যাব 34000 মানতে আপোনালোকে পাই যাব 34000 মানত তো গম পালে এইখিনি আছিল তো গাইস দেখা পালে আপোনালোকে গম পালে তো কিনুকা কি ললে ভাল হ'ব গম পালে যদি আপোনালোকৰ আজি ভিডিওটো চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইস লৈ আহিম নেক্সট ভিডিওত আপোনালোকে কমেন্ট কৰি দিব কি চানৰ ওপৰত ভিডিও লাগে কিনুকা ভিডিও লাগে কমেন্ট কৰি দিব তাৰে ওপৰত ভিডিও বনাব চেষ্টা কৰিম তো লগ পাইছো নেক্সট ভিডিওত তো গাইস বাই বাই